নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। সকলো ইতিহাস মামা পৰাই আৰম্ভ হয়। সঁচা কথা। কৃষ্ণৰ দিনত কংস মামা, কৌৰৱৰ দিনত শকুনি মামা, লাচিতৰ দিনত তামুলী মামা আৰু জুবিনৰ দিনত হিমন্ত মামা। ২ নম্বৰটো খবৰ। তিনিটা সম্পদৰ বাবে পৰিচিত অসম: চাহপাত, এশিঙীয়া গড় আৰু জুবিন গাৰ্গ। ৩ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা: জুবিন গাৰ্গৰ ন্যায়ক লৈ কাকো ৰেহাই দিয়া নহয়। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত অসমবাসীয়ে বিশ্বাস ৰাখক। জুবিনক ভালপোৱা প্ৰতিজন অনুৰাগীয়ে ধৈৰ্য ধৰি ন্যায়ৰ বাবে কেইদিনমান অপেক্ষা কৰিবলৈ আহ্বান জনায়। আৰু হিমন্ত বিশ্ব শৰ্মা স্পষ্টকৈ নিজৰ মুখেৰে কৈছে, জুবিন গাৰ্গে ন্যায় পাবই। ৪ নম্বৰটো খবৰ। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য: সকলোৱে জুবিনৰ কাৰণে প্ৰাৰ্থনা কৰিছে। তেওঁলোকৰ সেই মৰম আদৰ সদায় যাতে থাকে। সকলোৰে আত্মাত প্ৰাণত জুবিন জীয়াই থাকক। আৰু শেষৰ দিনা জুবিনৰ লগত কি হৈছিল মোৰ লগতে অসমবাসীয়ে জানিব বিচাৰিছে। ৫ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা মন্তব্য: অসমৰ প্ৰতিখন জিলাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। আৰু এটা মন্তব্য: বাক্সাৰ জেলত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োটাই মাটিত শুইছে। বিচনা এখনো নাই আৰু একেযোৰ কাপোৰতে আছে। যদি আপোনালোকে বিশ্বাস কৰা নাই, প্ৰয়োজন হ'লে জেলৰ ভিতৰখন দেখাব পাৰোঁ। আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিলে অসমত ৫০% আন্দোলন নাইকিয়া হৈ যাব। ৬ নম্বৰটো খবৰ। মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিছু জটিলতা আছে, কিন্তু চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখক। নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত আমি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বাবে প্ৰতিবেদন দাখিল কৰিম। ৭ নম্বৰটো খবৰ। অহা কালিলৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য। ৮ নম্বৰটো খবৰ। অৰুণাচল নামচাইত অসম ৰাইফলছ আৰু আলফাৰ মাজত গুলীয়াগুলী হয়। সেই সংঘৰ্ষত আলফা স্বাধীনৰ এজন কেডাৰ নিহত। ৯ নম্বৰটো খবৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মন্তব্য: ছিংগাপুৰত জুবিন গাৰ্গক কেনেধৰণৰ নিৰাপত্তা প্ৰদান কৰা হৈছিল তদন্ত আওতালৈ আনিব লাগে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল, তদন্ত কিদৰে আগবাঢ়িছে ৰাইজক জনাব লাগে। ১০ নম্বৰটো খবৰ। PMAY ঘৰ দিয়াৰ নামত ঘোচ বিচাৰিছে নেকি? যিসকলে ঘোচ বিচাৰিছে সাৱধান। চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ 8638912691। এই নম্বৰটোত ফোন কৰি চৰকাৰক অভিযোগ দিব পাৰিব। ১১ নম্বৰটো খবৰ। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য: জুবিন গাৰ্গ আমাৰ বাবে ভাৰত ৰত্নই। জুবিন গাৰ্গে ভাৰত ৰত্ন পালে আমি অসমবাসী সুখী হ'ম। আৰু জুবিন গাৰ্গক ভাৰত ৰত্নৰ কেনেকৈ দিয়া হয়, নিৰ্দিষ্ট নিয়ম কানুন, আবেদন, চৰকাৰৰ বিভিন্ন ব্যৱস্থা আছে। সকলো সিদ্ধান্ত কৰি হ'ব। ১২ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য: জুবিন গাৰ্গৰ ন্যায় বিচৰা ৰাইজ বেলেগ। আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাব বিচৰা ৰাইজ বেলেগ। খিলঞ্জীয়াসকল নহয়, খিলঞ্জীয়াসকলে গম পাইছে। ১৩ নম্বৰটো খবৰ। ৭ নৱেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। গুৱাহাটীত একাধিক কাৰ্যসূচী আৰু শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন উদ্দেশ্যে। আৰু ৮ নৱেম্বৰত গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকী। ১৪ নম্বৰটো খবৰ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ পালন নকৰে অসম ৰাজ্যৰ মুছলমান লোকসকলে। ১৫ নম্বৰটো খবৰ। এজোপাও গছ কটা হোৱা নাই দীঘলী পুখুৰীত। জীয়াই আছে দীঘলী পুখুৰী সমীপৰ পৰা স্থানান্তৰ কৰা গছ। ৪ মাহৰ আগতে পুনৰ ৰোপণ কৰা হৈছিল লাচিত ঘাটত। বৰ্তমান লহপহকৈ বাঢ়িছে গছবোৰ। ১৬ নম্বৰটো খবৰ। আজি অক্টোবৰ ২২ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলা ২৬,৬৮৫ গৰাকী মহিলাক ১০,০০০কৈ টকাৰ চেক বিতৰণ কৰিলে। ১৭ নম্বৰটো খবৰ। ভাৰত দেশৰ প্ৰথমখন দৰিদ্ৰমুক্ত ৰাজ্য কেৰালা। ১ নৱেম্বৰ তাৰিখে বিশ্বৰ দ্বিতীয়খন ৰাজ্য হ'ব কেৰালা। সৰল ভাষাত ক'ব গ'লে কেৰালা ৰাজ্যত দুখীয়া মানুহ নাই,
আজিলৈ বাতৰি ইমানেই আছিল।